নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 জুন। এইবোৰ মহিলাসকলে লাভ কৰিব 15,000 টকাৰ আৰ্থিক সাহায্য। লগতে 15 লাখ মানুহে নতুনকৈ লাভ কৰিব চৰকাৰী PMAYG ঘৰ। ইয়াৰ উপৰিও অৰুণোদয় আঁচনি 3,000 টকা প্ৰদানক লৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। লগতে এইটো ভিডিঅ'ৰ মাজত কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুত কৰা হৈছে। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তো বলক আজি প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে অসম চৰকাৰে মহিলাসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে ইতিমধ্যে মহিলাসকলে লাভ কৰিছে 15,000 টকাৰ আৰ্থিক সাহায্য। আঁচনিখন লৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে সুখবৰ। চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাসকলৰ বাবে আহি গৈছে ভাল খবৰ। তাৰপিছত লিখা আছে এতিয়াৰ পৰা চাহ জনজাতীয় সম্প্ৰদায়ৰ সকলো গৰ্ভৱতী মহিলা, অনিয়মীয়া কৰ্মী, নিয়মীয়া কৰ্মী, চাহ বাগিচা অঞ্চলৰ বাসিন্দাসকলে লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে 15,000 টকাৰ আৰ্থিক সাহায্য। তাৰপিছত আঁচনিখনৰ বিষয়ে লিখা আছে মজুৰিৰ ক্ষতিপূৰণ আঁচনি। মজুৰিৰ ক্ষতিপূৰণ আঁচনিৰ অধীনত সুবিধাসমূহৰ বাবে যোগ্যতা লাভ কৰিব। অসম চাহ বাগিচা অঞ্চলসমূহৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনিৰ সংশোধনীত কাৰ্যকৰী নিৰ্দেশনা অনুযায়ী ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে আৰম্ভ কৰিছে এইখন আঁচনি। আঁচনিখনৰ নাম হ'ল মজুৰিৰ ক্ষতিপূৰণ আঁচনি। এইখন আঁচনিৰ জৰিয়তে চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলা, অনিয়মীয়া কৰ্মী, নিয়মীয়া কৰ্মী, চাহ বাগিচা অঞ্চলৰ বাসিন্দাসকলে কৰিব পাৰিব আবেদন। আবেদন কৰাৰ পিছত আঁচনিখনৰ সুবিধাৰ বিষয়ে ইয়াতে লিখা আছে গৰ্ভ অৱস্থাত মুঠ 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান। 4টা কিস্তিত প্ৰদান কৰা হ'ব ধনৰাশি। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাসকলে আঁচনিখনত আবেদন কৰিব, আবেদন কৰাৰ পিছত 4টা কিস্তিত অসম চৰকাৰে 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। আপোনালোকে যদি আঁচনিখনৰ বিষয়ে সবিস্তাৰে জানিব বিচাৰে তেন্তে 104 নম্বৰত ফোন কৰি আপোনালোকে আঁচনিখনৰ বিষয়ে সবিস্তাৰে জানিব পাৰিব। লগতে যিসকল মহিলাই আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মহিলাই ইতিমধ্যে 4টা কিস্তিত 15,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। আৰু যিসকল মহিলাই নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকলে নিজৰ নিকটৱৰ্তী আশা বা ANM কৰ্মীৰ সৈতে যোগাযোগ কৰিব লাগিব। আশা বা ANM কৰ্মীৰ সৈতে যোগাযোগ কৰি নতুনকৈ এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো যিসকল মানুহে আঁচনিখনত নতুনকৈ আবেদন কৰিব বিচাৰে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে আৰু বিতংভাৱে জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু চহৰীয়া আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে BJP চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰলৈ এনেকুৱা এক বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু চহৰীয়াৰ অধীনত ইতিমধ্যে 22 লাখ ঘৰ সম্পূৰ্ণ হোৱাৰ পিছত অতিৰিক্ত 15 লাখ পৰিয়ালৰ বাবে মৌলিক সুবিধাযুক্ত একোটা পকী ঘৰ নিৰ্মাণ কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু চহৰীয়াৰ অধীনত অসমৰ 22 লাখ মানুহক প্ৰদান কৰিছে চৰকাৰী ঘৰ। আৰু যিসকলে এতিয়া পোৱা নাই তেনে 15 লাখ মানুহক আকৌ নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব। আকৌ নতুনকৈ আৰম্ভ হ'ব চৰকাৰী ঘৰৰ আবেদন। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো BJP চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুযায়ী অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে প্ৰতি মাহতে 3,000 টকা লাভ কৰিব। আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু চলিত জুন মাহত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই তেন্তে আৰু কেইদিনমান অপেক্ষা কৰক। অহা আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ টকা আকৌ লাভ কৰিব।